बिस्मिल्लाहिर्रहमानिर्रहीम। या अय्युहन्नासु इत्तक़ू रब्बकुमुल्लज़ी ख़लक़कुम वल्लज़ीना मिन क़ब्लिकुम लअल्लकुम तत्तक़ून। अल्लज़ी जअल लकुमुल अर्ज़ फ़िराशं वस्समाअ बिनाअ व अनज़ल मिनस्समाइ माअन फ़अख़रज बिही मिनस्समराति रिज़्क़न लकुम फला तजअलू लिल्लाहि अंदादा। হে মানৱ, তোমালোকে নিজৰ প্ৰতিপালকৰ উপাসনা কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে। আশা কৰা যায় তোমালোকে তাকৱা অৱলম্বন কৰিবা। যিজনে জমিনক তোমালোকৰ বাবে বিছনা বনাই দিছে, আকাশক ছাদ বনাই দিছে আৰু আকাশৰ পৰা পানী অৰ্থাৎ বৰষুণ অৱতীৰ্ণ কৰিছে। ইয়াৰ দ্বাৰা তেওঁ বিভিন্ন প্ৰকাৰৰ ফল মূল উৎপাদন কৰে, তোমালোকৰ জীৱিকাৰ ব্যৱস্থা কৰে। গতিকে তোমালোকে কাকো আল্লাহৰ সমকক্ষ নবনাবা। এয়া হৈছে সূৰা বাকাৰাৰ 21 আৰু 22 নম্বৰ আয়াত। এই দুটি আয়াতত আল্লাহ তাআলাই তেওঁৰ অস্তিত্ব আৰু একত্ববাদৰ কথা বৰ্ণনা কৰিছে। ইয়াৰ পূৰ্বে যি 20টা আয়াত যাৰ ব্যাখ্যা আপোনালোকৰ আগত সংক্ষিপ্তভাৱে তুলি ধৰা হৈছিল, তাৰে প্ৰথম ভাগত মুত্তাকি মুমিনসকলৰ কথা বৰ্ণনা কৰা হৈছিল। দ্বিতীয়তে কাফিৰসকলৰ কথা ব্যক্ত কৰা হৈছিল, যিসকলে কেতিয়াও ইমান নানে। আৰু তৃতীয়তে মুনাফিকসকলৰ কথা, তেওঁলোকৰ কুকৰ্ম কুস্বভাৱৰ কথা বৰ্ণনা কৰা হৈছিল। আৰু বৰ্তমানে এই আয়াতত গোটেই মানৱ জাতিক সম্বোধন কৰি আল্লাহ তাবাৰক ও তাআলাই তেখেতৰ একত্ববাদৰ কথা ব্যক্ত কৰিছে। ইয়া আইয়ুহান নাছ, নাছ শব্দ ইয়াৰ পূৰ্বেও বৰ্ণনা কৰা হৈছে ইনচানৰ বহু বচন, মানে গোটেই মানৱ জাতি ইয়াত সন্নিৱিষ্ট হৈ আছে। সকলোকে আদেশ কৰিছে, হুকুম কৰিছে, উবুদু ৰাব্বাকুম, তোমালোকে নিজৰ প্ৰতিপালকৰ ইবাদত বন্দেগী আৰু উপাসনা কৰা। উবুদু শব্দ ইবাদতৰ পৰা আহিছে। গতিকে সাধাৰণতে ইয়াৰ অৰ্থ হয় উবুদু, ইবাদত কৰা। কিন্তু মুফাssiৰিনে কেৰামসকলে তফছিৰৰ কিতাপবোৰত উবুদুৰ তৰ্জমা উহিদু লিখিছে। আল্লাহৰ ইবাদত বন্দেগী কৰা মানে আল্লাহৰ একত্বক স্বীকাৰ কৰা। কিয়নো ইবাদত বন্দেগী গ্ৰহণযোগ্য হ'বলৈ মানুহজন একত্ববাদী, এক আল্লাহৰ ওপৰত বিশ্বাসী হোৱাটো জৰুৰী। যদি মানুহজন একত্ববাদী নহয়, আল্লাহৰ একত্বক স্বীকাৰ নকৰে, এক আল্লাহৰ ওপৰত যদি মানুহজনৰ ইমান নাথাকে, তেন্তে তেওঁৰ কোনো নেক আমল কবুল কৰা নহ'ব, গ্ৰহণযোগ্য নহ'ব। গতিকে ইবাদত বন্দেগী কৰাৰ পূৰ্বে আল্লাহৰ তৌহিদ আৰু একত্বক স্বীকাৰ কৰা অত্যন্ত জৰুৰী। উবুদু ৰাব্বাকুম, ৰব মানে প্ৰতিপালক, পালনকৰ্তা। তোমালোকে নিজৰ প্ৰতিপালকৰ ইবাদত বন্দেগী কৰা। প্ৰতিপালক কোন, কাক আমি পালনকৰ্তা হিচাপে স্বীকাৰ কৰিম, তাৰ বৰ্ণনা স্বয়ং আল্লাই আগতে ব্যক্ত কৰিছে। আল্লাযী খালাকাকুম, যিজনে তোমালোকক সৃষ্টি কৰিছে। ওয়াল্লাযীনা মিন কাবলিকুম, যিজনে তোমালোকৰ পূৰ্বপুৰুষসকলক সৃষ্টি কৰিছে। মানে প্ৰতিপালক হ'বলৈ হ'লে সৰ্বপ্ৰথম সেই সত্তা সৃষ্টিকৰ্তা হ'ব লাগিব। যি সত্তাই সৃষ্টি কৰিব পাৰে, সেই সত্তাই হৈছে প্ৰতিপালক। আৰু যিজনে সৃষ্টি কৰিব নোৱাৰে, সৃষ্টি কৰাৰ ক্ষমতা যাৰ নাই, তেওঁ প্ৰতিপালক হ'ব নোৱাৰে।
লাআল্লাকুম তাত্তাকুন, আশা কৰা যায় তোমালোকে তাকৱা আৰু পবিত্ৰতা অৰ্জন কৰিব পাৰিবা। মানে আল্লাহৰ ইবাদত বন্দেগী কৰিলে মানুহৰ মন মগজু অন্তৰাত্মা পবিত্ৰ হয়। গতিকে যিসকলে আল্লাহৰ একত্বক স্বীকাৰ কৰি আল্লাহৰ ইবাদত বন্দেগী কৰিব, সেইসকলৰ মন মগজু অন্তৰাত্মা পাক পবিত্ৰ হ'ব। এই কথাকেই আল্লাহ তাবাৰক ও তাআলাই লাআল্লাকুম তাত্তাকুনৰ জৰিয়তে বুজাব বিচাৰিছে। আল্লাযী জাআলা লাকুমুল আৰযা ফিৰাশা, যি সত্তাই তোমালোকৰ ফায়দাৰ বাবে জমিনক বিছনা বনাই দিছে। জমিনক বিছনা বনোৱাৰ অৰ্থ হৈছে জমিনখনক আল্লাহ তাবাৰক ও তাআলাই বৰ বেছি শক্ত বা বৰ বেছি নৰম হিচাপে সৃষ্টি কৰা নাই। মধ্য পন্থা অৱলম্বন কৰি আল্লাহ তাবাৰক ও তাআলাই সৃষ্টি কৰিছে। যদি জমিনখন অতি শক্ত হ'লে হয়, ডাঠ হ'লে হয়, তেনেহ'লে এই জমিনত মানুহৰ কাৰণে চলা ফিৰা, মানুহৰ কাৰণে ঘৰ সজোৱা, মানুহৰ কাৰণে খেতি বাতি আদি কৰা সম্ভৱ নহ'লে হয়। ঠিক তেনেদৰে যদি জমিনখন অতি নৰম হ'লে হয়, এই জমিনতো মানুহৰ কাৰণে চলা ফিৰা বা ঘৰ আদি বনোৱা বা খেতি বাতি কৰা সম্ভৱ নহ'লে হয়। যেনে শিলৰ পৰ্বতত খেতি কৰা, ঘৰ সজা আৰু চলাফিৰা কৰা সম্ভৱ নহয়, ঠিক তেনেদৰে বোকাৰ মাজতো ঘৰ সাজি উলিওৱা, চলাফিৰা কৰা বা জীৱন যাপন কৰা সম্ভৱ নহয়। আল্লাহ তাবাৰক ও তাআলাই দুয়োটা স্তৰৰ মাজত পৃথিৱীৰ মাটি ৰাখিছে, যাতে মানুহে সহজতে এই পৃথিৱীখনত জীৱন যাপন কৰিব পাৰে। এয়া আল্লাহ তাবাৰক ও তাআলাৰ এটি নিয়ামত। ওয়াস-সামাআ বিনাআ, আল্লাহ তাবাৰক ও তাআলাই আকাশখন আমাৰ ওপৰত ছাতৰ দৰে ৰাখিছে। ওয়া আনজালা মিনাস সামাই মাআন ফাআখৰাজা বিহি মিনাস সামাৰাতি ৰিজকাল লাকুম, আল্লাহ আকাশৰ পৰা মানে মেঘৰ পৰা বৰষুণ দিয়ে আৰু এই বৰষুণৰ জৰিয়তে আল্লাহ তাবাৰক ও তাআলাই বিভিন্ন ধৰণৰ ফল মূল, গছ গছনি, উদ্ভিদ আদি উৎপন্ন কৰে। আৰু এই গছ গছনি ফল মূল মানুহৰ কামতো আহে আৰু মানুহে পোহপাল দিয়া জীৱ জন্তুৰ কামতো আহে। উদাহৰণ হিচাপে আমি অসমৰ মানুহে ধান খেতি কৰোঁ। ধানৰ পৰা যি চাউল হয় মানুহৰ কামত আহে, মানুহে খায়, আৰু যিবিলাক খেৰ আদি ওলায় গৰু, উট, মহ আদিক খুৱাব পাৰে। এয়াও আল্লাহ তাবাৰক ও তাআলাৰ এটি নিয়ামত। গতিকে ফালা তাজআলু লিল্লাহি আন্দাদা, আল্লাহৰ লগত আন কাকো শৰীক নকৰিবা। আন্দাদ বহু বচন, এক বচন হৈছে নিদ্দুন। তাৰ অৰ্থ হৈছে ইবাদত বন্দেগী বা উপাসনাত আল্লাহৰ লগত অইন কাকো শৰীক কৰা। আল্লাহ এনে কাৰ্যৰ পৰা মানা কৰিছে, নিষেধ কৰিছে যে আল্লাহৰ ইবাদত বন্দেগী কৰোঁতে এই কামত অন্য কাকো সমকক্ষ নবনাবা, শৰীক নবনাবা। বুখাৰী শৰীফত আছে, হজৰতে আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৱে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিল, আটাইতকৈ বেছি ডাঙৰ পাপ কোনটো? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিছিল, সৃষ্টিকৰ্তাৰ লগত অন্যক শৰীক কৰা। অইন কাকো স্ৰষ্টাৰ সমকক্ষ বনোৱা বা সৃষ্টিকৰ্তাৰ লগত অন্য কাকো শৰীক কৰাই হৈছে আটাইতকৈ ডাঙৰ পাপ। হজৰতে মুআজ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰাও বৰ্ণিত আছে, আল্লাহৰ নবীয়ে তেখেতক সুধিছিল যে বন্দাৰ ওপৰত আল্লাহৰ কি কি হক আছে। প্ৰশ্ন কৰি স্বয়ং আল্লাহৰ নবীয়ে উত্তৰ দিছিল যে বন্দাই তেওঁৰ সৃষ্টিকৰ্তা আল্লাহৰ ইবাদত বন্দেগী উপাসনা কৰিব লাগে আৰু আল্লাহৰ লগত অইন কাকো শৰীক কৰিব নালাগে। গতিকে শিৰিক যে মহাপাপ, এই কথাটো কুৰাণ শৰীফত বৰ্ণনা কৰাৰ লগতে
আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস পাকতো বৰ্ণনা কৰিছে। এই দুটি আয়াতৰ দ্বাৰা আল্লাহৰ অস্তিত্বক বৰ্ণনা কৰা হৈছে। আল্লাহৰ অস্তিত্বৰ প্ৰমাণ এই দুটি আয়াতত আছে। হজৰতে ইমাম ৰাজি ৰহমতুল্লাহ আলাইহিয়ে কয়, এই আয়াতটোৱে আল্লাহৰ অস্তিত্বক প্ৰমাণ কৰে। আল্লাহৰ অস্তিত্বক কেনেকৈ প্ৰমাণ কৰে? যদি এই আয়াতটোৰ বিষয়বস্তুৰ ওপৰত গভীৰভাৱে চিন্তা কৰা যায়, যে আল্লাহ তাবাৰক তাআলাই আমাক আমাৰ পূৰ্বপুৰুষসকলক সৃষ্টি কৰিছে, জমিনক সৃষ্টি কৰিছে, আকাশত থকা গ্ৰহ নক্ষত্ৰ তৰা চন্দ্ৰ সূৰ্য আদি সকলোকে সৃষ্টি কৰিছে। আকাশৰ পৰা মেঘৰ পৰা বৰষুণ দিয়ে আৰু এই বৰষুণৰ জৰিয়তে বিভিন্ন ধৰণৰ ফল মূল, বিভিন্ন ধৰণৰ গছ গছনি উদ্ভিদ আদি জন্ম দিয়ে আৰু তাৰ পৰা আমাৰ কাৰণে খাদ্যবস্তু ওলাই দিয়ে, আমি নিজে খাওঁ, আমি আমাৰ জীৱ জন্তুক খুৱাওঁ। এই কামখিনি আল্লাই নিজে কৰি আছে, আল্লাহ ব্যতীত অইন কোনেও কৰা নাই। এজন ইহুদীক প্ৰশ্ন কৰা হৈছিল, তুমি আল্লাহৰ অস্তিত্বক কিদৰে প্ৰমাণ কৰিবা? তেওঁ কৈছিল, উটৰ গোবৰ দেখি যদি আমি প্ৰমাণ কৰিব পাৰোঁ যে এই ৰাস্তাৰে উট গৈছিল, বৰিৰ চিহ্ন দেখি যদি আমি ক'ব পাৰোঁ যে কোনো মুছাফিৰ গৈছিল, তেনেহ'লে চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ পাহাৰ পৰ্বত গছ গছনি হাবি বননি এই বিশ্ব ব্ৰহ্মাণ্ড দেখি এই কথা প্ৰমাণ নহয় নেকি যে এই বিশ্ব ব্ৰহ্মাণ্ডৰো এজন সৃষ্টিকৰ্তা আছে, এজন সৃষ্টিকৰ্তাই সৃষ্টি কৰিছে। নিশ্চয় এই বিশ্ব ব্ৰহ্মাণ্ডৰ বয়বস্তু, এই বিশ্ব ব্ৰহ্মাণ্ডৰ বস্তুবোৰ দেখি এই কথা সহজতেই আমি বুজিব পাৰোঁ, এই বস্তুবোৰৰো এজন সৃষ্টিকৰ্তা আছে আৰু সৃষ্টিকৰ্তা অবিহনে এই বস্তুবোৰে অস্তিত্ব পোৱা